ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ ছায়েন্সৰ লাষ্টৰ চেপ্টাৰ 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাশন। ইয়াৰ আগতেও চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 17লৈ গোটেইকেইটা আপলোড কৰা হৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম আৱৰ্জনা আৰু ইয়াৰ নিষ্কাশনী চেপ্টাৰৰ যিটো অনুশীলনী আছে তাৰে 100% কুৱেশ্যনৰ এনচাৰ। তাৰ লগতে আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পাৰে, যেনেকৈ আজমল সুপাৰফৰ্টি, জৱাহৰ নেহৰু বিদ্যালয়, তাৰপিছত নবোদয় বিদ্যালয়, সেইবোৰত এনেকুৱা ধৰণৰ MCQ অহা দেখা যায়। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো চাওক, শুদ্ধ উত্তৰটো লিখা। ইয়াতে কৈছে অণুজীৱই পচন ঘটাব নোৱাৰা আৱৰ্জনাবোৰ হ'ল, চোৱা এইটো অণুজীৱই যিবোৰ পচন ঘটাব নোৱাৰে সেইবোৰক কি বুলি কয়? জীৱ পচন অক্ষম আৱৰ্জনা। গতিকে ইয়াৰে কি হ'ব? 2 নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, জীৱ পচনক্ষম আৱৰ্জনাৰ উদাহৰণ হ'ল, জীৱ পচনক্ষম মানে যিবোৰ তোমাৰ কি কৰে পচি যায়, সেইবোৰক জীৱ পচনক্ষম বুলি কয়। কলৰ বাকলিও পচি যায়, পুৰণি বাতৰি কাগজো পচি যায়, কপাহী কাপোৰো পচে। গতিকে আমাৰ কি হ'ব? গোটেইবোৰ হ'ব। ইয়াৰে 4 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, পলিথিনৰ মোনা, এলুমিনিয়ামৰ টুকুৰা আৰু ঊণ কাঁচৰ টুকুৰা হ'ল। ইয়াতে চোৱা, পলিথিনৰ মোনা পচে নেকি? নপচে। তাৰমানে গোটেইকেইটা কি হ'ব? জীৱ পচন অক্ষম আৱৰ্জনা হ'ব। ইয়াৰে 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত পুৰণা প্লাষ্টিকৰ টেমা তলৰ কোনটো কামত ব্যৱহাৰ কৰিব পাৰি? এইটো চোৱা, পুৰি পেলোৱাটোতো ভাল কাম নহয়, কাৰণ পুৰি পেলালে তোমাৰ বায়ু প্ৰদূষণ হ'ব। গেছীয় আৱৰ্জনা সেইটো আমি কৰিব নোৱাৰোঁ। গতিকে আমি কি বনাব পাৰিম? সেইটো আমি কাগজ বনাব পাৰিম। গতিকে আমাৰ কি হ'ব? 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বা তোমাৰ পুৰণা প্লাষ্টিকৰ যিবোৰ টেমা আছে সেইবোৰৰ সৈতে আমি গছ পুলিও ৰুব পাৰোঁ ঘৰত, হয়নে? তো এইটো তোমাৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে এইটো চোৱা, ইয়াতে তোমাৰ এইটো গছ পুলি ৰোৱা শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, ইয়াতে তোমাৰ গছ পুলি ৰোৱা অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে শুদ্ধ নে অশুদ্ধ সেইটো আমাক ক'বলৈ দিছে। ইয়াতে চোৱা 2 নম্বৰ প্ৰশ্নটোত ইয়াতে আমাৰ এইটো ইয়াতে চোৱা, ফল মূল আৰু শাক পাচলিৰ বাকলি জীৱ পচনক্ষম আৱৰ্জনা। এইটো কাৰেক্ট হয়, কাৰণ ফল মূলৰ বাকলি, শাক পাচলিৰ অংশ সেইবোৰ কি কৰে? পচি যায়। সেইকাৰণে এইটো কি হ'ব? শুদ্ধ হ'ব। জীৱ পচনক্ষম আৱৰ্জনাবোৰ বহুদিনৰ পিছত পচি যায়। অশুদ্ধ। কিহৰ কাৰণে? কাৰণ জীৱ পচন অক্ষম মানে কি? যিবোৰ কেতিয়াও নপচে সেইবোৰক পচন অক্ষম বুলি কোৱা হয়। গতিকে এইটো অশুদ্ধ হ'ব। তাৰপিছতটো চোৱা, আৱৰ্জনাবোৰ জ্বলাই পেলোৱাতকৈ ইয়াৰ পৰা পচন সাৰ প্ৰস্তুত কৰাটো বেছি ভাল। এইটো শুদ্ধ হয়। আমাৰ যিখিনি আৱৰ্জনা হয় সেই আৱৰ্জনাবোৰ আমি পেলাই নিদিওঁ, বা যদি সেইবোৰ আমি পুৰি নেপেলোৱাতকৈ সেইবোৰৰ পৰা আমি সাৰ বনাব পাৰি। তো এইটো কি হয়? শুদ্ধ হয়। পুনৰাৱৰ্তন কৰিব পৰা আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। এইটো অশুদ্ধ হয়। এইটো চোৱা, পুনৰাৱৰ্তন মানে আমি বস্তু এটা বেয়া হ'লে সেইটো আকৌ ভাল কৰিব পাৰোঁ, বা সেইটো আমি ৰিচাইকেল কৰিব পাৰোঁ। তো সেইটো আমি আকৌ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ইয়াতে নোৱাৰি বুলি কৈছে। সেইকাৰণে এইটো কি হ'ব? অশুদ্ধ হ'ব। 2 নম্বৰ চোৱা, জীৱ পচনক্ষম আৱৰ্জনাবোৰ প্ৰদূষণ কৰে। এইটোতো শুদ্ধ হয়। পচি নগ'লেতো তোমাৰ কি কৰিব? প্ৰদূষণ কৰিবই। তাৰপিছৰ প্ৰশ্নটো চোৱা, তোমাৰ বিদ্যালয় আৰু ঘৰৰ আশে পাশে থকা আৱৰ্জনাবোৰ ব্যৱস্থাপনাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিবা? ইয়াৰ বাবে তালিকাখন পূৰ কৰা। চোৱা, ইয়াতে এখন তালিকা দি আছে। এই তালিকাখন কি কৰিব লাগে? পূৰ কৰিব লাগে। চোৱা, এইখন তালিকা, এইটো হৈছে তোমাৰ উদ্দেশ্য, ব্যৱস্থা আৰু কি কৰিব লাগিব। চোৱা, প্লাষ্টিক জাতীয় আৱৰ্জনা সৃষ্টি ৰোধ, এইটো আমি কেনেকৈ কৰিম? পুনৰাৱৰ্তন কৰিম। তাৰপিছত গোটা আৱৰ্জনাৰ সৃষ্টি ন্যূনতম কৰা, এইটো আমি পুনৰ ব্যৱহাৰ কৰা। তাৰপিছত বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ, এইটো সুবিধাজনক বস্তু জমা কৰি কামত লগোৱা। গোটা আৱৰ্জনাৰ উপযুক্ত নিষ্কাশন, এইটো সুবিধাজনক বস্তু উদ্যোগলৈ লৈ যোৱা। তো এইটো তোমাৰ এই তালিকাখন এনেদৰে পূৰ কৰিবা, তোমালোকে লিখি লোৱা। তাৰপিছৰ প্ৰশ্নটো চোৱা, 4 নম্বৰ, চমুত্তৰ লিখা 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখা আৰু উদাহৰণ দিয়া। 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখিব দিছে আৰু উদাহৰণ দিবলৈ দিছে। তো এইটোৰ এনচাৰ লিখিবা কেনেদৰে? এইটো চোৱা,
তিনি প্ৰকাৰৰ আৱৰ্জনা হ'ল এইটো গোটা আৱৰ্জনা, যেনেকুৱা তোমাৰ পলিথিন চিৰিঞ্জ, এইবোৰ হৈছে গোটা আৱৰ্জনা। জুলীয়া আৱৰ্জনা, যেনে তোমাৰ আমি খাদ্যবস্তু ৰন্ধাৰ পিছত যিখিনি তেল ৰৈ যায়, সেই তেলখিনি যদি আমি পেলাই দিওঁ তেতিয়াহ'লে সেইটো কি হ'ব? প্ৰদূষণ হ'ব। এচিড প্ৰদূষক হয়, ক্ষাৰক প্ৰদূষক হয়। তাৰপিছত গেছীয় আৱৰ্জনা, যেনেকুৱা ধোঁৱা, তাৰপিছত বিভিন্ন ধৰণৰ গেছ, যিবোৰ তোমাৰ কি হয়? গাড়ী মটৰ চলিলে উৎপন্ন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে? জীৱ পচনক্ষম আৰু জীৱ পচনক্ষম আৱৰ্জনাৰ পাৰ্থক্য লিখিব দিছে। চোৱা, তোমালোকে এনেকৈ দুটা ভাগ কৰি ল'বা। একফালে লিখিবা জীৱ পচনক্ষম আৰু আনফালে লিখিবা জীৱ পচনক্ষম। তাৰপিছত লিখিবা এইটোত লিখিবা যিবোৰ আৱৰ্জনা পচি মাটিৰ লগত মিহলি হৈ যায় সেইবোৰ হৈছে জীৱ পচনক্ষম বোলে, আৰু জীৱ পচনক্ষম মাটিৰ লগত মিহলি নহয়। জীৱ পচনক্ষম আৱৰ্জনাত অণুজীৱ ক্ৰিয়া কৰিব পাৰে, জীৱ পচনক্ষম আৱৰ্জনাত অণুজীৱই ক্ৰিয়া কৰিব নোৱাৰে। তাৰপিছত জীৱ পচনক্ষম আৱৰ্জনাই মাটিৰ গুণাগুণ নষ্ট নকৰে আৰু জীৱ পচনক্ষম আৱৰ্জনাই মাটিৰ গুণাগুণ নষ্ট কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে? আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলিলে কি বুজা? এইটোৰ এনচাৰ লিখিবা এনেদৰে। আৱৰ্জনাক নতুন ব্যৱহাৰযোগ্য পদাৰ্থলৈ পৰিৱৰ্তন কৰাকে আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা, কোনো ধৰণৰ টিউশ্যন লোৱাৰো দৰকাৰ নাই। আৰু তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচৰা, আজমল সুপাৰ 40 যদি এডমিশ্যন ল'ব বিচৰা, বা তোমাৰ জৱাহৰ নেহৰু বিদ্যালয়ত যদি এডমিশ্যন ল'ব বিচৰা, বা নৱোদয় বিদ্যালয়ত যদি এডমিশ্যন ল'ব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলত যদি এডমিশ্যন ল'ব পাৰিবা। মই তোমালোকক কোচিং কৰাম, তোমালোকে সেইমতে পঢ়ি যাবা। তাৰপিছত প্ৰশ্নটো চোৱা। আৱৰ্জনা ব্যৱস্থাপনাৰ ফাইবাৰ কি? বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কিন্তু তোমালোকৰ আপাৰ ক্লাছতো লাগিব, মানে 7, 8, 9, 10 পৰ্যন্ত লাগিব। আৱৰ্জনা ব্যৱস্থাপনাৰ 5R হ'ল, প্ৰথম হৈছে ৰিফিউজ, ৰিডিউচ, ৰিইউজ, ৰিচাইকেল, ৰিকভাৰ। তোমালোকে কিন্তু চিৰিয়েলি মনত ৰাখিবা। প্ৰথম হৈছে ৰিফিউজ, তাৰপিছত ৰিডিউচ, ৰিইউজ, ৰিচাইকেল, ৰিকভাৰ। ইয়াকে 5R ধাৰণা বোলা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা। আৱৰ্জনাবোৰ জ্বলাই দিয়াটো কিয় অনুচিত? এইটোৰ এনচাৰ লিখিবা এনেদৰে। আৱৰ্জনাবোৰ জ্বলাই দিলে বিভিন্ন বিষাক্ত গেছ উৎপন্ন হয়, সেই গেছৰ পৰা মানুহৰ বহুতো বেমাৰ আজাৰ হয়। আৱৰ্জনা জ্বলালে উৎপন্ন হোৱা ধোঁৱা আৰু গেছৰ বাবে পৰিৱেশ প্ৰদূষণ হয়, সেইবাবে আৱৰ্জনাবোৰ জ্বলাই দিয়া অনুচিত। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ এনচাৰ লিখা হৈছে গোটেইখিনি 100% তোমালোকৰ বুক ফ'ল' কৰি লিখা হৈছে। তোমালোকে ভালদৰে বুকখন পঢ়িলে গম পাবা যে মই এনচাৰবোৰ ক'ৰ পৰা লিখিছোঁ। তাৰপিছৰ প্ৰশ্নটো চোৱা। আৱৰ্জনা কাক বোলে? আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ কি কি? এইটোৰ এনচাৰ লিখিবা এনেদৰে। ব্যৱহাৰৰ অনুপযোগী বস্তুবোৰেই হ'ল আৱৰ্জনা। আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ হ'ল ঘৰুৱা আৱৰ্জনা, কাৰখানাৰ আৱৰ্জনা, চিকিৎসালয়ৰ আৱৰ্জনা, যান বাহনৰ পৰা ওলোৱা আৱৰ্জনা, বৈদ্যুতিক আৱৰ্জনা আদি। তাৰপিছৰ প্ৰশ্নটো চোৱা। পচন বুলিলে কি বুজা? খেতিয়কৰ বাবে পচন কেনেদৰে উপকাৰী? এইটোৰ এনচাৰ লিখিবা এনেদৰে। অণুজীৱৰ বাবে উদ্ভিদ আৰু প্ৰাণীজাত আৱৰ্জনাবোৰ গেলি পচি যায়, ইয়াকে পচন বোলে। তাৰপিছত লিখিবা প্ৰাণী আৰু উদ্ভিদৰ পৰা হোৱা আৱৰ্জনা পচন হোৱাৰ ফলত মাটিৰ লগত মিহলি হৈ যায় আৰু ইয়াৰে পৰা পচন সাৰ প্ৰস্তুত হয়, আৰু পচন সাৰ খেতিয়কৰ বাবে উপকাৰী। ঠিক আছে, পচন সাৰ খেতিয়কৰ বাবে উপকাৰী। তাৰপিছত প্ৰশ্নটো চোৱা। কেঁচু সাৰ প্ৰস্তুতিৰ এটা পদ্ধতি বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেদৰে। বেছি ৰ'দ নপৰা এটুকুৰা ঠাই বাছি লোৱা হ'ল, সেই ঠাইত আয়তাকাৰ গাঁত এটা খান্দি লোৱা হ'ল। গাঁতটোত প্ৰায় 30 চেণ্টিমিটাৰমান গভীৰ হ'ব লাগে। গাঁতটোৰ তলিত বালিৰ তৰপ এটা দিয়া হ'ল, প্ৰায় 2 চেণ্টিমিটাৰমান ডাঠ। এতিয়া জীৱ পচনক্ষম আৱৰ্জনা বালিৰ তৰপটোৰ ওপৰত বহলাই মেলি দিয়া হ'ল। গছৰ পাত, ধানৰ টুক, কাগজৰ টুকুৰা, গোবৰ আদিও দিব পাৰি, কিন্তু জীৱ পচনক্ষম কোনো আৱৰ্জনা ইয়াত দিব নালাগে, মানে যিবোৰ পচি নাযায় সেইবোৰ আমি তাতে কেতিয়াও ইউজ কৰিব নালাগে। তাৰপিছত লিখিবা ৰঙা কেঁচুৰ বাবে মাটি সেমেকা হোৱা দৰকাৰ, গতিকে গাঁতটোত অলপ পানী ছটিয়াই দিয়া দৰকাৰ। এতিয়া গাঁতটোত ৰঙা কেঁচু কেইডালমান এৰি দিয়া হ'ল। এতিয়া লিখিবা এৰি দিয়া হ'ল। কণীৰ টুকুৰাবোৰ গুৰি কৰিও গাঁতটোত দিব পাৰোঁ। এইবোৰে সিহঁতৰ আহাৰ অৰ্থাৎ আৱৰ্জনাবোৰ গুৰি কৰাত সহায় কৰে। গাঁতটোৰ ভিতৰত ঢিলা মাটিৰ দৰে কিছুমান বস্তু দেখিবলৈ পোৱা যায়, আৰু সেইবোৰেই হ'ল কেঁচু সাৰ। ঠিক আছে, তুমি এইখিনি লিখিলে এনচাৰ হৈ যাব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। আৱৰ্জনা হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰিবলৈ কি কৰিবা? প্ৰতিটোৰে 3টাকৈ উদাহৰণ দিয়া। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপাৰ ক্লাছত লাগিব, ক্লাছ 9, 10ত, 7, 8ত লাগিব। ইয়াৰ পিছত চোৱা, এইটোৰ এনচাৰ তুমি কেনেদৰে লিখিবা? এইটোৰ এনচাৰ লিখিবা
এটাৰ এনচাৰ লিখিবা এনেদৰে। প্ৰথমত চোৱা আৱৰ্জনাৰ হ্ৰাস, ঠিক আছে। আৱৰ্জনা আমি কেনেকৈ কমাব পাৰোঁ এইটো লিখিবা। আৱৰ্জনা হ্ৰাস কৰিবলৈ প্লাষ্টিকৰ বস্তু য'ত ত'ত নেপেলাই ডাষ্টবিনত নাইবা গাঁতত পেলোৱাৰ ব্যৱস্থা কৰিম। আৱৰ্জনা হ্ৰাস কৰিবলৈ বিয়া সবাহত থাৰ্মকলৰ থালৰ পৰিৱৰ্তে প্লাষ্টিকৰ থাল বা কলপাত ব্যৱহাৰ কৰিব লাগে। পুনৰ ব্যৱহাৰ, এইটো আমি কেনেকৈ লিখিম? অপ্ৰয়োজনীয় কাঠ বা আদি পেলাই নিদি খৰি হিচাপে ব্যৱহাৰ কৰা। তাৰপিছত ফটা কাপোৰ নেপেলাই ঘৰৰ চাফ চিকুণতাত বা অন্য কামত ব্যৱহাৰ কৰা। তাৰপিছত বটলবোৰ ৰান্ধনি ঘৰত বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত আছে পুনৰাৱৰ্তন। পুনৰাৱৰ্তন আমি কেনেকৈ কৰিব পাৰোঁ সেইটো চোৱা। ভগা কাঁচৰ টুকুৰাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। কাগজৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। প্লাষ্টিকৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। তো এইটো লিখিলে হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি আছিল তোমাৰ অনুশীলনীৰ গোটেইখিনি এনচাৰ তোমালোকে লিখি লোৱা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে, টিউশ্যন ল'ব নালাগে। তোমালোকে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। এতিয়া আহিছোঁ আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ। চোৱা, এই MCQবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ ইগন'ৰ নকৰিবা। তোমালোকৰ কিন্তু এইবোৰ আপাৰ ক্লাছত লাগিব। আৰু আজমল সুপাৰ 40 ইয়াৰ পৰা বহুত প্ৰশ্ন আহিছে। জৱাহৰ নেহৰু বিদ্যালয়তো এইবোৰ প্ৰশ্ন আহি থাকে। তো এতিয়া চোৱা, আৱৰ্জনাৰ প্ৰকাৰ হ'ল, আৱৰ্জনা কেই প্ৰকাৰ? আৱৰ্জনা 3 প্ৰকাৰ। কি কি? গোটা, জুলীয়া আৰু গেছীয়। গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ব্যৱহাৰৰ অনুপযোগী বস্তুবোৰ হ'ল কি? আৱৰ্জনা। এটা চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তলত দিয়াবোৰৰ পৰা জীৱ নিম্নীকৰণ পদাৰ্থ বাছি উলিওৱা। জীৱ নিম্নীকৰণ মানে যিবোৰ পচি যায় সেইবোৰ আমাৰ বাছি উলিয়াবলৈ দিছে। তো কি হ'ব? ফল মূলৰ বাকলি, খেৰ আৰু মৰা গৰু। গতিকে বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, তলৰ কোনবিধ জীৱ অনিম্নীকৰণ পদাৰ্থ? জীৱ অনিম্নীকৰণ কৈছে, গতিকে টিভি হ'ব। টিভি তোমাৰ প্লাষ্টিকেৰে বনোৱা হয় বা কাঁচ থাকে তাতে, সেইবোৰ পচি নাযায়। গতিকে আমাৰ টিভি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন। জীৱ নিম্নীকৰণ পদাৰ্থ ৰখা ডাষ্টবিনৰ বৰণ হ'ল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চোৱা, জীৱ নিম্নীকৰণ মানে যিবোৰ বস্তু পচি যায় সেইবোৰ বস্তু আমি কেনেকুৱা ডাষ্টবিনত ৰাখিব লাগে? সেউজীয়া ডাষ্টবিনত ৰাখিব লাগে। এতিয়া ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। জীৱ অনিম্নীকৰণ মানে যিবোৰ তোমাৰ পচি নাযায় সেইবোৰ পদাৰ্থ থকা ডাষ্টবিনৰ বৰণ কেনেকুৱা হয়? নীলা। যিবোৰ পচি নাযায় সেইবোৰ আমি নীলা ডাষ্টবিনত ৰাখিব লাগে। তাৰপিছত প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৱৰ্জনা নিষ্কাশনৰ পৰ্যায়ৰ শুদ্ধ ক্ৰম চিৰিয়েলি তুমি মনত ৰাখিব লাগে, ঠিক আছে। তো সেইটো কি হ'ব? সংগ্ৰহ, পৰিবহণ, পৰিশোধন আৰু বৰ্জন। ইয়াৰ কি হ'ব? চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যন কিন্তু তোমাৰ আজমল সুপাৰ 40 জৱাহৰ নেহৰু বিদ্যালয়ত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত প্ৰশ্নটো চোৱা, পেলনীয়া ৰাসায়নিক দ্ৰব্য, তাৰপিছত মেডিকেলৰ আৱৰ্জনা ৰখা ডাষ্টবিনৰ বৰণ কেনেকুৱা? এইটো হালধীয়া। তোমালোকে মেডিকেলত গ'লে দেখাই পাবা বিভিন্ন ধৰণৰ ডাষ্টবিন দেখা পোৱা যায়। তো তোমাৰ সেইবোৰ কেতিয়াও টাচ কৰিব নালাগে, কাৰণ সেইবোৰত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য বা মেডিকেলৰ তোমাৰ কিটবোৰ থাকে। আৰু সেইটোৰ কালাৰ কেনেকুৱা? হালধীয়া, ঠিক আছে। আৰু যিটো সেউজীয়া থাকে সেইটো তোমাৰ কি থাকে? সেউজীয়াবোৰত যিবোৰ পচি যায় সেইবোৰ বস্তু থাকে, আৰু নীলাবোৰত সেইবোৰ থাকে যিবোৰ পচি নাযায়। আৰু তোমাৰ ৰাসায়নিক দ্ৰব্য, মেডিকেলৰ আৱৰ্জনা সেইবোৰ হালধীয়াটোত ৰখা হয়। আৰু ৰঙাটোত ৰখা হয় বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰ কি কৰা হয়? ৰঙাটোত ৰখা হয়। তোমালোকে কিন্তু ডাষ্টবিনৰ কালাৰবোৰ ভালদৰে মনত ৰাখিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে সেইটো চোৱা। এইটো তলৰ কোনবিধ খেতিয়কৰ বন্ধু? খেতিয়কৰ বন্ধু কোন? কেঁচু। খেতিয়কৰ বন্ধু হৈছে কেঁচু। গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, তলৰ কোনটো পৰিৱেশ হিতৈষী কাম? মানে পৰিৱেশৰ কাৰণে ভাল কোনটো? হিতৈষী মানে ফ্ৰেণ্ডলি, ঠিক আছে। পৰিৱেশৰ কাৰণে ভাল কাম কোনটো? চাবা, পুৰণা বহীৰ থাকি যোৱা কাগজ পুনৰ ব্যৱহাৰ কৰা, এইটো হয়। এইটো আমাৰ ভাল কাম হয়, পৰিৱেশৰ কাৰণে ভাল। চাইকেলৰ সলনি মটৰ বাইকেৰে স্কুলত অহা, এইটো বেয়া কাম। আমি চাইকেল ইউজ কৰিব লাগে, নহ'লে খোজকাঢ়ি যাব লাগে, কিন্তু আমি মটৰ চাইকেল ইউজ কৰিব নালাগে। পলিথিনৰ মোনা সংৰক্ষণ কৰি বাৰে বাৰে ব্যৱহাৰ কৰা, এইটো তোমাৰ কি হয়? ভাল কাম হয়। মানে পলিথিন তুমি দোকানত গ'লে ঘৰৰ পৰা লৈ গ'লে সেইটো ভাল, কাৰণ তুমি দোকানত যাবা আকৌ পলিথিন দিবা, আকৌ জমা হ'ব, তুমি আকৌ যাবা আকৌ জমা হ'ব, তো সেইটো বেয়া। গতিকে আমি কি পালোঁ? এ আৰু চি, এই দুটা পালোঁ। গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। চোৱা, এ আৰু চি। তাৰপিছত প্ৰশ্নটো চোৱা, মই তোমালোকক ক'লোৱে অলপ আগতে যে যিটো ফাইবাৰ নীতি আছে সেইটো তুমি চিৰিয়েলি মনত ৰাখিব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আজমল সুপাৰ 40 আহে। তাৰপিছত তোমাৰ এনেকুৱা কুৱেশ্যন ক্লাছ 9, 10তো লাগে। ফাইবাৰ নীতিৰ শুদ্ধ ক্ৰম। ফাইবাৰ নীতি কি কি আছিল? ৰিফিউজ, ৰিডিউচ, ৰিইউজ, ৰিচাইকেল আৰু ৰিকভাৰ। তো আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। প্ৰথমত ৰিফিউজ, তাৰপিছত ৰিডিউচ, তাৰপিছত ৰিইউজ, তাৰপিছত হ'ব ৰিচাইকেল, তাৰপিছত হ'ব ৰিকভাৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইণ্টেলেকচুৱেল কুৱেশ্যন হয় এইবোৰ। চাবা,
তোমাৰ দেউতাৰাই বজাৰৰ পৰা প্লাষ্টিকৰ ডাঙৰ বাল্টিত থকা ৰংখিনি আনিলে। ৰংখিনি ব্যৱহাৰৰ পিছত তুমি বাল্টিটো পেলাই নিদিয়াকৈ বাল্টিটোত ফুলৰ পুলি বা শস্যৰ পুলি ৰোপণ কৰিলা। এই ক্ষেত্ৰত তুমি বাল্টিটো কি কৰিলা? ৰিইউজ কৰিলা। ঠিক আছে, মানে এবাৰতো তোমাৰ কালাৰখিনি ষ্ট'ৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল, তো সেইটো তুমি পেলাই নিদি তুমি কি কৰিছা? সেইটো তুমি আকৌ ফুলৰ গছ পুলি ৰোপণ কৰিছা। তো সেইটো তুমি কি কৰিলা? ৰিইউজ কৰিলা। গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, তুমি তোমাৰ ঘৰত থকা পেলনীয়া প্লাষ্টিক গলাই নতুন এটা মগ বা বাল্টি বনালা। আনহাতে তোমাৰ ভনীয়ে নষ্ট কাগজেৰে নাও বা ফুলদানি আদি বনালে। দুয়ো ক্ষেত্ৰত পদাৰ্থবোৰৰ কি হ'ল? ইয়াতে চোৱা, তুমি পেলাই নিদিয়াকৈ বা তোমাৰ যিখিনি প্লাষ্টিক আছে সেই প্লাষ্টিকখিনি প্ৰথমতে গলালা। গলোৱাৰ পিছত আকৌ তুমি কি কৰিলা? নতুন বস্তু এটা বনালা। তাৰমানে কি কৰিলা? সেইটো ৰিচাইকেল কৰিলা। তো এইটো তোমাৰ কি হ'ব? এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, তোমাৰ দেউতাৰাই তোমাৰ ঘৰত থকা ভগা চকী এখন মিস্ত্ৰী মাতি আনি ঠিক কৰি ধুনীয়াকৈ ৰং কৰি তোমাক পঢ়াৰ সুবিধা কৰি দিলে। এই ক্ষেত্ৰত চকীটো কি হ'ল? নষ্ট বস্তু এটা মেৰামতি কৰি তোমাক ব্যৱহাৰৰ উপযোগী বনাইছে। ঠিক আছে, সেইটো তোমাৰ কি হয়? ৰিকভাৰ হয়। সেইটো তোমাৰ কি হ'ব? ৰিকভাৰ। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই প্ৰশ্নটো কিন্তু আজমত সুপাৰ 40ত আহিছে। ঠিক আছে, এইটো কি কৈছে? প্লাষ্টিক পুৰিলে উৎপন্ন হোৱা গেছ। প্লাষ্টিক পুৰিলে কি কি গেছ উৎপন্ন হয়? CO2 কাৰ্বন ডাই অক্সাইড, CO মানে কাৰ্বন মনক্সাইড, SO2 মানে সালফার ডাই অক্সাইড, N2O মানে ডাই নাইট্ৰজেন অক্সাইড বা নাইট্ৰজেন অক্সাইড। তো তোমাৰ ইয়াৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ লাষ্টৰ চেপ্টাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আকৌ কৈছোঁ, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কোনো ধৰণৰ টিউশ্যন ল'ব নালাগে। 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পাই যাবা। লগতে যদি তোমালোকৰ যদি PDF ফাইল লাগে, তেতিয়াহ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম মেথছৰ ভিডিঅ'লৈ। ধন্যবাদ।